সকলো সাংবাদিকক আমি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সংবাদমেললৈ আদৰণি জনাইছোঁ। আজি সংবাদমেলখনি আৰম্ভ কৰিব খুজিছোঁ। এই বৰ্ষত অসমৰ জনগণে ভোগালী বিহুটো বৰ ভালকৈ উদযাপন কৰিবলৈ সুবিধা নাপালে, কিয়নো যোৱা 13 জানুৱাৰী তাৰিখে অসমৰ জাতি মাটি ভেটিক লৈ গীত গোৱা আপোচবিহীন শিল্পী ৰাজীৱ হদিয়াই আমাৰ মাজৰ পৰা অকালতে চিৰবিদায় মাগিলে। ৰাজীৱ হদিয়াৰ মৃত্যুৰ ঘটনাটোৱে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। আৰু আমি ভাবোঁ যে আজিৰ সময়ত ৰাজীৱ হদিয়াৰ মৃত্যুৰ দৰে ঘটনা এটা সৰু ঘটনা নহয়। অসমৰ সমাজ জীৱন, সাংস্কৃতিক জীৱনৰ বাবে এই ঘটনাটো এটা বহু ডাঙৰ ঘটনা। আৰু এই মুহূৰ্তত আমি বৃহত্তৰ চাবুৱা অঞ্চল, বৃহত্তৰ টেঙাখাত অঞ্চলৰ বহু সংখ্যক ব্যক্তিৰ পৰা মতামত গ্ৰহণ কৰি টেঙাখাত আৰু চাবুৱা অঞ্চলৰ ৰাইজক প্ৰতিনিধিত্ব কৰি আজি টেঙাখাত চাবুৱা যুৱ সমাজৰ উদ্যোগত এই সংবাদমেলখন দুটামান বিশেষ কাৰণত আয়োজন কৰিছোঁ। আমি ৰাজীৱ হদিয়া প্ৰসংগত এই সংবাদমেলখন আয়োজন কৰি ক'ব খুজিছোঁ যে ৰাজীৱ হদিয়া প্ৰকৃততে কোন আছিল। ৰাজীৱ হদিয়াৰ যি বিপ্লৱী সত্তা, ৰাজীৱ হদিয়াৰ যি সমাজ চেতনা, এই সম্পৰ্কত ৰাজীৱ হদিয়া জীয়াই থকা সময়ত যিমান চৰ্চা হ'ব লাগে প্ৰকৃতাৰ্থত কাৰ্যত সিমান চৰ্চা নহ'ল। তাৰ বাবে আমি অসমৰ সৰ্বসাধাৰণ ৰাইজ, অসমৰ জাতীয়তাবাদী ৰাইজ, অসমৰ ভাষাপ্ৰেমী ৰাইজ আমি সঁচা অৰ্থতে দুখিত। যিয়ে নহওক, এই মুহূৰ্তত আমি এই সংবাদমেলৰ যোগেদি দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতি কেইটামান বিশেষ আমি আহ্বান কৰিব খুজিছোঁ। আৰু আমি ভাবোঁ এই বিষয়কেইটা অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ পৰিস্থিতিত। বিশেষভাৱে ৰাজীৱ হদিয়াৰ প্ৰতি যদি শ্ৰদ্ধা আছে, ৰাজীৱ হদিয়াক যদি আমি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে আজি টেঙাখাত চাবুৱা যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা এই সংবাদমেলৰ বাৰ্তাটো নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ বাৰ্তা হিচাপে বিবেচিত হ'ব। প্ৰথম কথাটো হ'ল, অইল ইণ্ডিয়া লিমিটেডক আমি এই সংবাদমেলৰ যোগেদি আহ্বান জনাব খুজিছোঁ, যি ৰাজীৱ হদিয়া আজীৱন মৃত্যুৰ আগমুহূৰ্তলৈকে আৰ্থিক অনাটনৰ মাজত জুৰুলা হৈছিল। সংগীতানুষ্ঠান পৰিৱেশনৰ কাৰণে, বাদ্যযন্ত্ৰ কিনিবৰ কাৰণে, আনকি ক'ৰবাত যাবৰ কাৰণে গাড়ীৰ ব্যৱস্থা কৰিবৰ কাৰণেও ৰাজীৱ হদিয়াৰ আৰ্থিক দুৰ্দশাৰ সন্মুখীন হৈছিল তেখেত। সেইগৰাকী ৰাজীৱ হদিয়াৰ পৰিয়ালক অইল ইণ্ডিয়া লিমিটেডে অতি শীঘ্ৰে এককালীন আৰ্থিক অনুদান আগবঢ়াবৰ কাৰণে আমি এই সংবাদমেলৰ যোগেদি অইল কৰ্তৃপক্ষক আমি বিশেষভাৱে আহ্বান জনাইছোঁ। দ্বিতীয়তে, ৰাজীৱ হদিয়াৰ যিগৰাকী পত্নী, সেইগৰাকী পত্নীৰ কাৰণে অইল কৰ্তৃপক্ষই তেখেতৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে তেখেতৰ পত্নী শ্ৰীমতী উপাসনা বকলিয়াল গগৈক এটা চাকৰি অইল ইণ্ডিয়াত উপযুক্ত স্থানত প্ৰদান কৰিবৰ কাৰণে আজিৰ এই সংবাদমেলৰ যোগেদি আমি অইল কৰ্তৃপক্ষক দাবী জনাব বিচাৰিছোঁ। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হিচাপে অইল কৰ্তৃপক্ষই বিবেচনা কৰিব বুলি আমি ভাবোঁ। আৰু আমি ভাবোঁ যে আজিৰ সময়ত অইল কৰ্তৃপক্ষই সঁচা অৰ্থত যদি অসমৰ সমাজ জীৱনৰ প্ৰতি দায়বদ্ধ, অসমৰ সাংস্কৃতিক জীৱনৰ প্ৰতি অইল কৰ্তৃপক্ষ যদি দায়বদ্ধ, অসমৰ ৰাইজৰ লগত যদি সঁচা অৰ্থত অইল ইণ্ডিয়া লিমিটেড আছে, তেতিয়াহ'লে টেঙাখাত চাবুৱাবাসী ৰাইজৰ এই সৌজন্যমূলক এই গুৰুত্বপূৰ্ণ বিষয়টো তেখেতলোকে বিবেচনা কৰি অতি শীঘ্ৰে ৰাজীৱ হদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক এটা চাকৰি ব্যৱস্থা কৰি দিবৰ কাৰণে এই মেজৰ পৰা আমি আহ্বান জনাইছোঁ। তাৰপিছতে আমি আৰু এটা বিষয় অত্যন্ত গুৰুত্ব সহকাৰে অইল কৰ্তৃপক্ষক অৱগত কৰিব খুজিছোঁ। ৰাজীৱ হদিয়াৰ স্মৃতি ধৰি ৰাখিবৰ কাৰণে ৰাজীৱ হদিয়া কেৱল এগৰাকী গায়ক নাছিল, ৰাজীৱ হদিয়া আছিল গণশিল্পী। আৰু গণশিল্পী হ'বৰ কাৰণে কেৱল গান গালেই নহ'ব, জাতি মাটি ভেটিৰ প্ৰতি তেওঁ দায়বদ্ধ হ'ব লাগিব। আমাৰ অসমৰ সমস্যাৰাজিৰ ওপৰত সদা সচেতন হ'ব লাগিব। গীত মাতত অসমৰ
জনতাৰ দুখ দুৰ্দশাৰ ছবি ফুটি উঠিব লাগিব, যি ছবি ফুটি উঠিছিল প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ কণ্ঠত, তেখেতৰ গীতত। গতিকে আমি আজিৰ এই সংবাদমেলৰ যোগেদি অইল কৰ্তৃপক্ষক দাবী উত্থাপন কৰিব খুজিছোঁ, ৰাজীৱ হদিয়াৰ স্মৃতি ধৰি ৰাখিবৰ কাৰণে ৰাজীৱ হদিয়া যাতে অসমৰ জনজীৱনত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এক প্ৰেৰণা হৈ সদায় জিলিকি ৰয়, তাৰ কাৰণে অইল কৰ্তৃপক্ষই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সুবিধাজনক স্থানত অতি কমেও 5টা আবক্ষ মূৰ্তি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আশাবাদী অইল কৰ্তৃপক্ষই ৰাজীৱ হদিয়াৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ কাৰণে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। আমি জানো যি অইল কৰ্তৃপক্ষ বা অইল ইণ্ডিয়া লিমিটেডে অসমৰ বাহিৰৰ ৰাজ্যত অন্য বিশেষ ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে হাজাৰ কোটি টকা অসমৰ পৰা লৈ গৈছে। তেনেস্থলত জাতীয়তাবাদী শিল্পী গণশিল্পী ৰাজীৱ হদিয়াৰ 5টা প্ৰতিমূৰ্তি বা আবক্ষ মূৰ্তি স্থাপনৰ ক্ষেত্ৰত নিশ্চিতভাৱে অইল ইণ্ডিয়া লিমিটেডে কৃপণালি নকৰিব বুলি আমি আশা কৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ে অইল ইণ্ডিয়া লিমিটেডে বিবেচনা কৰি ৰাইজৰ আৱেগক গুৰুত্ব দি ৰাজীৱ হদিয়াৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিছোঁ। প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়াৰ স্মৃতি ধৰি ৰাখিবৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ অডিটৰিয়ামৰ আৰ্হিত প্ৰয়াত ৰাজীৱ হদিয়াৰ সোঁৱৰণত এটা অডিটৰিয়াম নিৰ্মাণ বা আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ অন্য স্থানতে হওক, অতি শীঘ্ৰে অইল কৰ্তৃপক্ষই এটা ৰংঘৰ আৰ্হিত অডিটৰিয়াম নিৰ্মাণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি অৱগত কৰিব বিচাৰিছোঁ এই চেগতে যে ৰাজীৱ হদিয়া সঁচা অৰ্থতেই এগৰাকী অৰ্থনৈতিকভাৱে দুৰ্দশাগ্ৰস্ত শিল্পী আছিল, অথচ তেওঁ কেতিয়াও আপোচ কৰা নাছিল। তেওঁ নিজৰ ব্যক্তিগত লাভ লালচাৰ কাৰণে কেতিয়াও চিন্তা কৰা নাছিল। সেইগৰাকী ৰাজীৱ হদিয়াক আৰ্থিকভাৱে সহায় কৰিব লাগে বুলি 2023 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ টেঙাখাত অঞ্চলৰে এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ উদ্যোগত আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। 2023 চনৰ ফেব্ৰুৱাৰী মাহত এই স্মাৰকপত্ৰখন আমি অইল কৰ্তৃপক্ষৰ বা অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী বিষয়া দেৱাশিষ বৰাত আমি 2023 বৰ্ষতে আমি প্ৰদান কৰিছিলোঁ। কিন্তু বিভিন্ন কাৰণত আমিও তাৰ পিছৰ পৰ্যায়ত যোগাযোগৰ আমাৰ যিটো ভাৰসাম্য থাকিব লাগে, যোগাযোগ ৰক্ষা কৰা আমাৰ নহ'ল, কিবা কিবি কাৰণত থাকি গ'ল। কিন্তু এই স্মাৰকপত্ৰখন আমি তেতিয়া প্ৰদান কৰিছিলোঁ আৰু তাত মূল বিষয়টো আছিল প্ৰকৃত শিল্পী আৰু খেলুৱৈক আৰ্থিক অনুদান প্ৰদান কৰা। তাত ৰাজীৱ হদিয়াৰ নামটো স্পষ্টভাৱে উল্লেখ আছে আৰু কপহুৱা গাঁৱৰ টেঙাখাতৰ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ বিষ্ণু গগৈৰ দৰে খেলুৱৈৰ নাম উল্লেখ আছে। ৰাজীৱ হদিয়াৰ দৰে প্ৰকৃত শিল্পী আৰু বিষ্ণু গগৈৰ দৰে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী যিসকলে আৰ্থিক দীনতাত ভুগিছে, এনেকুৱা শিল্পী আৰু খেলুৱৈক নিৰ্বাচন কৰি আৰ্থিক অনুদান আগবঢ়োৱাৰ কাৰণে আমি 2023 চনত এখন স্মাৰকপত্ৰ দিছিলোঁ। আৰু আমি আপোনালোকক অৱগত কৰোঁ, আমি আমাৰ ৰাইজক অৱগত যে অতি শীঘ্ৰেই টেঙাখাত চাবুৱা অঞ্চলৰ নাগৰিক সমাজক বিভিন্ন দল সংগঠন অনুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে আমি উমৈহতীয়া বৈঠকত মিলিত হৈ অইল কৰ্তৃপক্ষক এই বিষয়খিনি সম্বলিত এখন স্মাৰকপত্ৰ আমি ৰাজহুৱাভাৱে অইল কৰ্তৃপক্ষক আমি প্ৰদান কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। আমি অতি শীঘ্ৰেই স্মাৰকপত্ৰখন অইল ইণ্ডিয়া লিমিটেডত প্ৰদান কৰিম। আৰু সংবাদমেলৰ শেষৰ ফাললৈ আমি আৰু এটা প্ৰসংগ আমি উল্লেখ কৰিব খুজিছোঁ। দুদিনমানৰ আগত যাক হাৰ্থব বুলি কোৱা হয়, অসমৰ জনতাৰ পৰিচিত এগৰাকী ব্যক্তি, যিগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ইতিমধ্যে পৰিচিত এক নাম, জুবিন গাৰ্গ। জুবিন গাৰ্গ ডাঙৰীয়াই গণশিল্পীক মৰ্যাদা নিদিয়াৰ কাৰণে ৰাজীৱ হদিয়াৰ দৰে শিল্পীক মৃত্যুৰ সময়ত বা ৰাজীৱ হদিয়াৰ মৃত্যুৰ পিছত অসমৰ জনতাৰ মাজত এক শোকাকুল পৰিৱেশ হৈ থকাৰ সময়ত এগৰাকী শিল্পী হিচাপে বা এগৰাকী গায়ক হিচাপে জুবিন গাৰ্গে যি ধৰণৰ ভূমিকা পালন কৰিব লাগে আমি কৰা দেখা নগ'ল। তেখেতে তাচ্ছিল্যসূচক মন্তব্য প্ৰদান কৰিলে আৰু এগৰাকী সাংবাদিকে যেতিয়া প্ৰশ্ন সুধিছিল যে ৰাজীৱ হদিয়া ঢুকালে অসমৰ ৰাইজে দুখ প্ৰকাশ কৰিছে, আপুনি কি ক'ব?
তেতিয়া জুবিন গাৰ্গে তাচ্ছিল্যসূচকভাৱে কথা ক'লে। জুবিন গাৰ্গে এইটো এটা এক্টিং, এইটো এটা অভিনয়, এই ধৰণৰ বক্তব্য ৰখা আমি দেখিবলৈ পালোঁ। আমি ভাবোঁ জুবিন গাৰ্গে বাৰম্বাৰ এই ধৰণৰ ভুল কৰি আছে, কিন্তু অসমৰ ৰাইজে মৰম কৰাৰ কাৰণে জুবিন গাৰ্গে প্ৰতিবাৰেই সেই মৰমৰ আঙুলিত নাচিব ধৰিছে। গতিকে চাবুৱা টেঙাখাটৰ সৰ্বসাধাৰণ ৰাইজৰ তৰফৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ হৈ আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ হৈ আমি জুবিন গাৰ্গ ডাঙৰীয়াক এই সংবাদমেলৰ যোগেদি কেৱল আহ্বান জনোৱাই নহয়, আমি সকিয়নি প্ৰদান কৰিব খুজিছোঁ যে তেখেত যদি সঁচা অৰ্থত এগৰাকী শিল্পী হয়, তেখেত যদি প্ৰকৃততেই শিল্পীক সন্মান কৰিব জনা এগৰাকী ব্যক্তি হয়, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ অহেতুক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবৰ কাৰণে আমি বৃহত্তৰ চাবুৱা টেঙাখাট অঞ্চলৰ ৰাইজৰ হৈ তেখেতক আহ্বান জনালোঁ আৰু এক প্ৰকাৰে আমি সকিয়নি প্ৰদান কৰিছোঁ এই ধৰণৰ মন্তব্যৰ পৰা আঁতৰত থাকিবৰ কাৰণে। আৰু এই আপাহতে আমি এই সকিয়নি প্ৰদান কৰিছোঁ সেইসকল গায়ক গায়িকাক যিসকলে যোৱা কেইবছৰমানৰ পৰা বিহুৰ নামত কিছুমান এনেকুৱা ধৰণৰ গান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে, গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছে, যাক আচলতে গীতৰ শাৰীত পৰে নপৰে সন্দেহ আছে। যিটো সময়ত অসমৰ সমাজ জীৱন কলুষিত হৈছে, অসমৰ সাংস্কৃতিক জীৱন বিঘ্নিত হৈছে, সেই মুহূৰ্তত কিছুমান গায়ক গায়িকাই ডাবুল মিনিং থকা কিছুমান গীত পৰিৱেশন কৰি অসমৰ সমাজ জীৱন কলুষিত কৰি পেলাইছে। তেখেতলোকে নিজৰ জনপ্ৰিয়তা বাহক বুলি সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যি ধৰণে হকে বিহকে গীত গায় সমাজখন কলুষিত কৰিবলৈ আৰম্ভ কৰিছে, আৰু সেই গীতবিলাকৰ আলমত উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰি এচাম যুৱক যুৱতীয়ে যি ধৰণে ৰীল বনোৱাত ব্যস্ত হৈ পৰিছে, স্বাভাৱিকতে সমাজখন বিঘ্নিত হৈছে। আৰু এই ঘটনাবিলাকৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ পূৰ্বৰ কিছুমান ঘটনা, তেখেতৰ চাল চলন, তেখেতৰ যি আদব, এইবিলাকৰো নিশ্চিতভাৱে কুপ্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ। আৰু এই সংবাদৰ যোগেদি আমি এই কথাও ক'ব খুজিছোঁ, ভৱিষ্যতে সমাজখন তললৈ নিব পৰা, সমাজ পৰিস্থিতি বেয়া কৰিব পৰা ধৰণৰ যিকোনো ধৰণৰ গীত গাব লাগে বুলিয়ে নাগাবৰ কাৰণে আমি সেইসকল শিল্পীক, তথাকথিত গায়কবিলাকক, তথাকথিত যিবিলাক গায়ক আছে তেখেতলোকক আমি এই সংবাদমেলৰ যোগেদি সকিয়নি প্ৰদান কৰিলোঁ। গতিকে আশা কৰিছোঁ এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। আৰু এইখিনি আছিল আজিৰ সংবাদমেলৰ মূল বক্তব্য। আৰু এই কথাখিনিয়ে আপোনালোকৰ আগত আমি ব্যক্ত কৰি আজিৰ সংবাদমেলখন ইমানতে শেষ কৰিছোঁ বুলি আমি ঘোষণা কৰিছোঁ। নে আৰু ক'ব নেকি দাদা কিবা ক'বনে? আমি ইমানতে শেষ কৰিছোঁ সংবাদমেলখন।